নমস্কাৰ সমূহ ৰহাবাসী তথা অসমবাসী ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যথেষ্ট এইকেইটা দিন মৰম দিলে। 90,764 যিগৰাকী ভোটাৰে মোক ভোট দিছিলে, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰহা ৰাইজ হৈ আচলতে বহুতখিনি সপোন দেখিছিলোঁ, কাম কৰা সপোন দেখিছিলোঁ, উন্নয়নৰ সপোন দেখিছিলোঁ, আৰু সেই সপোন আচলতে পূৰ্ণ হ'ল যদিও সেই সপোনৰ অধিকাৰী সন্মানীয় শশীকান্ত দাস ডাঙৰীয়াক দিছে, আৰু মই তেখেতক অভিবাদন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ বিধায়ক হিচাপে সম্পূৰ্ণ ৰহাখন তেখেতে চোৱা চিতা কৰিব, উন্নয়নমুখে হ'লে লৈ যাব। তেখেতকো মই পুনৰবাৰ অভিবাদন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতে আমি একেলগে লগ পাম আৰু ৰহাবাসী ৰাইজৰ ভাল হওক, সুখত থাকক, সকলো ভাল হওক, অসমবাসী ভাল হওক, তাকে কামনা কৰিছোঁ। ভৱিষ্যতৰ দিনত যদি কেতিয়াবা সুযোগ পাওঁ নিশ্চয় আমি লগ পাম সকলোকে। বহুত বহুত ধন্যবাদ।